যোৰহাটৰ বাহনা সৰ্বোদয় সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা যোগী মহিলা সন্মিলনী তথা মহিলা সন্মিলনীৰ সহযোগত অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। সভানেত্ৰী জেউতি দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশেষ সভাখনত লখিমপুৰ জিলা অসামৰিক চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ হীৰেন বৰা উপস্থিত থাকে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকী জীৱন দৰ্শন সম্বলিত প্ৰতিনিধিৰ উপস্থিতিত সভাখনিত গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰে। সভাখনত নাথ যোগী সম্প্ৰদায়ৰ সামাজিক অৰ্থনৈতিক উন্নয়নৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ অসমৰ জনজাতীয় এলেকাত বসবাস কৰা খিলঞ্জীয়া নাথ যোগী সম্প্ৰদায়ৰ লোকসকলক জনজাতীয়ৰ ভিতৰতে ভূমিৰ অধিকাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব লাগিব বুলি সভাখনিত একমত হয়। সেয়েহে তৎকালীন বিধানসভাত এই দাবীৰ ওপৰত এখন বিধেয়ক উত্থাপন কৰি শীঘ্ৰেই অধিসূচনা জাৰি কৰিবলৈ অসম চৰকাৰক আহ্বান জনোৱা হয়। লগতে অসমৰ প্ৰায় সকলো জিলাত প্ৰচুৰ সংখ্যক নাথ যোগী জনগোষ্ঠীৰ উপস্থিতি এই সমগ্ৰ সমাজবৰ্গৰ বাবে স্বায়ত্তশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি স্বনিয়ন্ত্ৰণৰ সুবিধা প্ৰদানৰ দাবীও সভাখনিত উত্থাপন কৰে। লগতে নাথ যোগী সম্প্ৰদায়ক ৰাজনৈতিক সাংস্কৃতিক আৰু সামাজিক অধিকাৰসমূহ অক্ষুণ্ণ ৰখা নিশ্চিত কৰিবলৈ চৰকাৰ গৰিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি সিদ্ধান্ত গৃহীত হয়। অসম যোগী মহিলা সন্মিলনীৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা যোৰহাট জিলাত অনুষ্ঠিত কৰা হৈছে ভাওনা অঞ্চলত। ইয়াতে আমাৰ বিভিন্ন দাবীসমূহ আমি ইয়াতে উত্থাপন কৰা হৈছে। চৰকাৰলৈ কিছুমান দাবী দিয়া হৈছে। এই দাবীখিনি আগৰ সভানেত্ৰী বাইদেৱে কৈ গৈছে, তথাপিতো আমাৰ দাবীসমূহ যাতে চৰকাৰে মানি লয় তাৰ পৰা সেই কথাখিনি আমি ইয়াতে আলোচনা কৰা হৈছে। সেই মূল উদ্দেশ্য আমাৰ সেইখিনি আছিলে আজি কাৰ্যনিৰ্বাহক সভাৰ। আৰু বিভিন্ন জিলাৰ পৰা আহিছে, অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহিছে। সকলোখিনি গোট খাই লৈ পেলাই আমি ইয়াতে সেইখিনি আলোচনা কৰিছোঁ। ইয়াৰ পিছত কি সিদ্ধান্ত কৰা হয় সেইখিনি আমাৰ মিটিঙৰ শেষতে কোৱা হ'ব। ব্যুৰো ৰিপৰ্ট, টাইম অফ চাহ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।